প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ মুক্তিৰ দাবীত উত্তপ্ত পাকিস্তান। কাৰাগাৰ ভাঙি ইমৰান খানক মুক্তিৰ চেষ্টা সমৰ্থকৰ। প্ৰতিবাদকাৰী আৰু পাকিস্তানী সেনাৰ মাজত সংঘৰ্ষ। প্ৰতিবাদত 4জন প্ৰতিবাদকাৰী নিহত, 50জনতকৈ অধিক আহত। কেতিয়া শান্ত হ'ব ভাৰতৰ চুবুৰীয়া দেশখন? কাৰাগাৰত বন্দী পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ মুক্তিৰ দাবীত প্ৰতিবাদত উত্তপ্ত হৈ পৰিছে ইছলামাবাদ। প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ আহ্বানতেই সোমবাৰে ইছলামাবাদৰ ৰাজপথলৈ ওলাই আহিছিল হাজাৰ হাজাৰ লোক। এই প্ৰতিবাদেই পৰৱৰ্তী সময়ত ক্ৰমান্বয়ে পৰিণত হয় সংঘৰ্ষলৈ। আৰক্ষী আৰু ইমৰান খানৰ সমৰ্থকৰ মাজত বিক্ষিপ্ত সংঘৰ্ষত 6গৰাকী আৰক্ষী বিষয়া নিহত হয়। এই সংঘৰ্ষই মঙলবাৰৰ নিশাৰ পৰা অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিছে। আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি আৰক্ষীৰ গুলীত ইতিমধ্যে কেইবাগৰাকীও প্ৰতিবাদকাৰী নিহত হৈছে। উল্লেখ্য যে মঙলবাৰে ইছলামাবাদৰ বিভিন্ন স্থানত সমবেত হয় ইমৰান খানৰ সমৰ্থক। তেওঁলোকে গাড়ীৰ পৰাই বজাই দেশপ্ৰেমমূলক গীত, লগতে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ সমৰ্থিত প্ৰতিবাদকাৰীসকলে আৰক্ষীয়ে বাধাৰ বাবে দিয়া বেৰিকেডো ভাঙি পেলায়। মঙলবাৰে বিয়লি ৰেড জোনৰ ওচৰত সমাৱেশৰ সমাগম হ'বলৈ ধৰাত আৰক্ষী আৰু সেনা ৰাজপথলৈ ওলাই অহাৰ পাছতেই ছত্ৰভংগ দিয়াই প্ৰতিবাদকাৰীসকলক। এই ৰেড জোন অঞ্চলতেই পাকিস্তানৰ সংসদ ভৱন আৰু বিদেশী দূতাবাসকে ধৰি বহু গুৰুত্বপূৰ্ণ চৰকাৰী ভৱন আছে। ছত্ৰভংগৰ পাছতে দুয়োপক্ষৰ মাজত আৰম্ভ হয় সংঘাতৰ। ইমৰান খানৰ পত্নী বুছৰা বিবিয়ে নেতৃত্ব দিয়ে এই প্ৰতিবাদী সমদলক। সংঘাত তীব্ৰতৰ হোৱাৰ লগে লগেই বুছৰা বিবিয়ে সেই অঞ্চলেৰেই পলায়ন কৰে। লগে লগে ৰাতিটোৰ ভিতৰতে সংঘাতৰ উত্তাপ বাঢ়ি আহে। এই প্ৰতিবাদে ল'লে হিংসাত্মক ৰূপ। প্ৰতিবাদকাৰীসকলৰ গুলীচালনাত প্ৰথমে নিহত হয় এজন আৰক্ষী বিষয়া। ইয়াৰ পাছতেই আৰু 5জন নিৰাপত্তাৰক্ষী নিহত হয়। কেইবাখনো গাড়ীত জুই লগাই দিয়ে প্ৰতিবাদকাৰীয়ে। সংঘাত ক্ৰমান্বয়ে তীব্ৰতৰ হৈ পৰে। আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত বহু লোক আহত হয়। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কন্দুৱা গেছ নিক্ষেপ কৰে আৰক্ষীয়ে। পৰিস্থিতি এনেকুৱা পৰ্যায় পায়গৈ যে ইমৰান খানৰ সমৰ্থকক দেখিলেই পাকিস্তানী সেনাক গুলীচালনা কৰিবলৈ নিৰ্দেশ দিয়ে চৰকাৰে, যাৰ বাবে মঙলবাৰৰ পৰা ইছলামাবাদৰ ৰাস্তাই ঘাটে ভৰি পৰে সৈন্যই। লগতে এই অভিযানৰ সময়ত সমগ্ৰ অঞ্চলটোৰ বিজুলী সংযোগ ব্যৱস্থাও কৰ্তন কৰা হয়। ইছলামাবাদৰ এখন চিকিৎসালয় কৰ্তৃপক্ষই স্থানীয় সংবাদ মাধ্যমক জনোৱা মতে আৰক্ষীৰ গুলীত কমেও 4জন প্ৰতিবাদকাৰী নিহত হৈছে। আহত লোকৰ সংখ্যা 50জনতকৈ অধিক। ইছলামাবাদৰ 2খন চৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আহতসকল। কিন্তু মঙলবাৰে নিশা এখন সংবাদমেল সম্বোধন কৰি পাকিস্তানৰ বিদেশ মন্ত্ৰী মহচিন নাকভি আৰু তথ্যমন্ত্ৰী আতাউল্লাই প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ গুলীচালনাৰ অভিযোগ অস্বীকাৰ কৰে। উল্লেখ্য যে 2023 চনৰ আগষ্ট মাহৰ পৰাই কাৰাগাৰত বন্দী হৈ আছে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী। কাৰাগাৰৰ পৰাই তেওঁ ৰাজধানী ইছলামাবাদকে ধৰি পাকিস্তানৰ বৃহৎ চহৰসমূহত সমৰ্থকসকলক প্ৰতিবাদৰ বাবে আহ্বান জনায়। লগতে ইমৰান খানৰ অভিযোগ, তেওঁৰ দলৰ নেতাকৰ্মীক অবৈধভাৱে গ্ৰেপ্তাৰ কৰিছে চৰকাৰে। তেওঁৰ দলটোক নিষেধ কৰিবলৈ এই কাম কৰিছে শাসনাধিষ্ঠিত পাকিস্তান চৰকাৰে। লগতে ইমৰান খানৰ দাবী, শ্বাহবাজ শ্বৰীফৰ PMLAN আৰু PPP মিত্ৰজোঁটৰ চৰকাৰে নিৰ্বাচনত বলপূৰ্বকভাৱে ক্ষমতা দখল কৰিছে। তাৰ বাবে বিগত 24 নৱেম্বৰত ইমৰান খানে নিজৰ দল আৰু সমগ্ৰ দেশৰ সাধাৰণ জনতাক প্ৰতিবাদৰ বাবে আহ্বান জনায়। এই আহ্বানৰ পাছতেই পাকিস্তান চৰকাৰে ৰাজধানী ইছলামাবাদত পৰৱৰ্তী দুমাহৰ বাবে জাৰি কৰে 144 ধাৰা। অৱশ্যে ইমৰান খানৰ মুক্তিৰ দাবীত পাকিস্তানত এয়া প্ৰথম প্ৰতিবাদ নহয়। বিগত ছেপ্টেম্বৰ মাহতো ৰাজধানী ইছলামাবাদৰ উপকণ্ঠ অঞ্চলত সমবেত হৈছিল ইমৰান খানৰ মুক্তিৰ দাবীত অগণন সমৰ্থক। এতিয়া লক্ষণীয় হ'ব বৰ্তমানৰ ভয়ংকৰ পৰিস্থিতি কেনেকৈ নিয়ন্ত্ৰণ কৰে চৰকাৰে। লগতে পৰৱৰ্তী সময়ত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ মুক্তিৰ দাবীত পৰিস্থিতি কি পৰ্যায়লৈ যাব সেয়াও হ'ব চাবলগীয়া। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।